সেই মূৰ্খ জয়ন্ত বসুমতাৰী সেইটো অৰ্থ কি বুজিব? ইয়াত আপোনালোকে ভাল ইনষ্টিটিউশ্যন আনক না, মেডিকেল কলেজ আনক। আমি কৈছোঁ যে আদানী গোষ্ঠীক মাটি দিছে, কিন্তু কৃষকক আজি মাটিৰ অধিকাৰ দিয়া নাই। এই মূৰ্খৰ নিচিনা কথা হৈছে না নহয়? আমি এই আদানী কোম্পানীক মাটি দিয়া নিদিয়া একদম আমাৰ ফাইনেল কথা। আমি এই আদানী কোম্পানীক মাটি দিয়া নিদিয়া একদম আমাৰ ফাইনেল কথা। আমি আদানী কোম্পানী প্ৰাইভেট মানে বিদেশী মানুহক আমি মাটি নিদিওঁ, এইখিনি কথাটো কৈছে। আৰু মই অলপ আগতে কৈছোঁ যে আমাৰ জয়ন্ত মহিলাৰী MP তেখেতে কোকৰাঝাৰ লোকসভা তেখেতে এটা ভাষণত মই বৰ বেয়া পাইছে, ৰাইজেও বেয়া পাইছে। তাৰমানে এই এটা কথা কৈছে তেখেতে, যোৱাকালি ছ'চিয়েল মিডিয়াত কৈছে, মই পাইছোঁ যে আমি বোলে ৰাইজে এই অঞ্চলৰ ৰাইজবিলাক বোলে মাফিয়াৰ দৰে বনটো দখল কৰি ৰাখিছে, এনেকুৱা কথা কৈছে। আৰু ইয়াৰ কোনো মানে অৰ্থহীন কথাটো আজি MP ডাঙৰীয়া কৈছে। এটা MP হয়, লোকসভাৰ MP হয়, তেখেতে এটা জ্ঞান থাকিব লাগে। তেখেতে নিজৰ এই যে আপুনি তেখেতে যে কৈছে মাফিয়াৰ দৰে বনটো দখল কৰিছে, সেই তেখেতে কাক বুজাইছে? নিজৰ দাদা ভনী নিজৰ ককায়ক কোৱা হোৱা নাই নেকি? আমাক কোৱা মানে কি? বড়ো জাতিক কোৱা মানে কি? আমাৰ এই অঞ্চলৰ ৰাইজৰ ৰজাক কোৱা মানে কি? বড়ো জাতিক কোৱা হৈছে না নাই? গোটেই সমগ্ৰ BTC ৰাইজৰ ৰাজাক কোৱা হৈছে না নাই? এই কথাটোক মই তেখেতক কৈছোঁ যে মই এই কাৰণে কৈছোঁ, আপুনি যদি ইমান দৰদী হয় আপুনি ছাইডত আৰু এটা কথাটো কৈছে তেখেতে যে বোলে আমি বোলে আমাক বোলে এই ৰাইজক বোলে বাহিৰৰ মানুহবিলাক আহি বোলে ইনস্পিৰেশ্যন কৰিছে, নহ'লে বোলে আমাৰ ৰাইজ বোলে আন্দোলন নকৰিলেহেঁতেন। এই মূৰ্খৰ নিচিনা কথা হৈছে না নহয়? তেখেতে আমি ৰাইজৰ আমাৰ যে দুখ বেদনা, আমি যে ইয়াৰ খিলঞ্জীয়া ভূমিপত্ৰ এইটোৰ কাৰণে আমাৰ যে আন্দোলনটো গোটেই অসমৰ সকলোৱে গম পাইছে। যোনে আমাৰ পাব্লিক দৰিদ্ৰী তেওঁলোকে বিভিন্ন দল সংগঠনৰ পৰা আমাক ইয়াত ছাপৰ্ট কৰিবলৈ আহিছে। আৰু তেখেতে কৈছে যে আউটছাইডাৰ আহি বোলে এই ইনস্পিৰেশ্যন কৰিছে, আমাক বোলে ইনস্পিৰেশ্যন কৰিছে। তেখেতে ক্ষমা খুজিবলৈ তাৰ কাৰণে তাৰ কোনো ক্ষমা নাই। আৰু ইয়াৰ জবাবটো বেয়াকৈ হ'ব, কাৰণ দেখ মই এতিয়া কথা কৈছোঁ, আউটছাইডাৰবিলাক আহি আছে, হয় নে নহয়? আপোনালোকেও দেখি পাইছে বিভিন্ন দল সংগঠন। তেখেতক ৰাইজৰ ৰাইজে আশীৰ্বাদ কৰিছে নে গালি দিছে? আপোনালোকক আশীৰ্বাদ কৰিছে না? তেওঁলোকে যে আহিছে আমাৰ দুখ বেদনাটোৰ কাৰণে, এই খিলঞ্জীয়া ভূমিপত্ৰক যে চাবলৈ আহিছে, আমাৰ আন্দোলন চাবলৈ আহিছে, তেওঁলোকৰ আমাৰ আই মাতৃসকলে তেওঁলোকে আমাক দুখ বেদনাটো চাবৰ কাৰণে অহাৰ কাৰণে আশীৰ্বাদ জনাইছে। সেই মূৰ্খ জয়ন্ত বসুমতাৰী সেইটো অৰ্থ কি বুজিব? তেখেতে কি বুজিব? তেখেতে যদি সাহস আছে, ইমান যদি পাব্লিক কি হয় পাব্লিকৰ কিবা যদি হয়, তেখেতে কিয় অহা নাই ইয়াত? কেনেকৈ এই যে ইমান জড়িত যে আন্দোলনটো চলি আছে, ইয়াত ইমান ৰাইজই এই মানে বাৰিষাৰ ছিজনত মানুহে ধান খেতি ৰুব পৰা নাই, ধান ৰুব পৰা নাই, ধান খেতি কৰিব পৰা নাই, ধান উঠাব লগা আমাৰ এই অঞ্চলত এতিয়ালৈকে মানুহ এই গৰমত খাব দাব পৰা নাই। আন্দোলনত আমাৰ এই জমিৰ নামৰ আমি আন্দোলন কৰি কিমান হাৰাশাস্তি হৈছে। এইবিলাক তেওঁলোকৰ EPP দলৰ নেতাবিলাক খন্তেক সময়ৰ কাৰণে আহিছেনে বাৰু? আপোনালোকে আহিছেনে বাৰু যে অলপ কি হৈছে, ৰাইজৰ অভাৱ অভিযোগ কি, ৰাইজে কি বিচাৰিছে, তেওঁলোকে ৰাইজৰ কাৰণে কাম কৰিছেনে বাৰু? এইবিলাক কথা চিন্তা নকৰাকৈ আপুনি এই AC ৰুমত বহি থাকি ইমান বেয়াকৈ কথা ক'লে নচলিব ডাঙৰীয়া। অব্যাহত আছে এইটো। আমি ইয়াত কথাটো কওঁ যে ইয়াত ৰাইজে নামানে, কোনোপতে আমি মাটি নিদিম, কাৰণ এইটো বিদেশী মানুহ ভাই। ইয়াত আপোনালোকে ভাল ইনষ্টিটিউশ্যন আনক না, মেডিকেল কলেজ আনক, কিবা ভাল ইনষ্টিটিউশ্যন অফিচিয়েল ইনষ্টিটিউশ্যন আনক, আমি মাটি এৰি দিম। কিন্তু এই বিদেশী মানুহক আমি, এইটো প্ৰাইভেট ছেক্টৰ হয় নে নহয়? গভৰ্ণমেণ্ট ছেক্টৰত নহয়, এইটো প্ৰাইভেট ছেক্টৰৰ। পাব্লিক ছেক্টৰ হ'লে বেলেগ কথা আছিলে। আৰু ইয়াত ৰাইজে যে হিউজ ক্ষতি হ'ব, এইবিলাক তেওঁলোকে একোৱেই মাথাত নাজানে, মানে জানিলেও নজনাৰ নিচিনা হৈছে। তেওঁলোকে জানে পাব্লিকে ইয়াত হিউজ ক্ষতি হ'ব। আমি যে যেনেকৈ যেই জেগাত তেওঁলোকে থাৰ্মেল পাৱাৰ প্ৰজেক্ট বহাবলৈ বিচাৰিছে, সেই জেগাটো যদি লয়,
এই আমাৰ 2-3টা গাঁও একদম জেল খাৰাৰ ভিতৰত থকাৰ নিচিনা থাকিব। ইয়াত 1 ইঞ্চি মাটি আমাৰ থাকিব। ইয়াত আমাৰ কি ৰাইজৰা যায়, গৰীব মানুহে থাকে হা। ইয়াত খৰি খাটি আমাৰ কোনোবা মানে জীৱন নিৰ্বাহ কৰি আছে, হয় নে নহয়? ধুনীয়াকৈ খেতি বাতি কৰিবলৈ নাই তেওঁলোকে নাহে। আৰু যিবিলাক আহিছে আমাৰ পাব্লিক চাপৰ্টৰ কাৰণে আহিছে, তেওঁলোকৰ ৰাইজে আশীৰ্বাদ দিছে, ধন্যবাদ দিছে, আৰু তেওঁলোকে ইনস্পিৰেশ্যন কৰিছে, কনস্পিৰেশ্যন কৰিছে বুলি কয়। এইটো মানাৰ কথা নহয়। আপোনালোকে আদানী গ্ৰুপক মাটি দিবলৈ নাই, নিদিব। এইটো কৈ লাভ নাই ভাই, এইটো কৈ লাভ নাই। কোনো ৰাইজে ইয়াত মাটি দিব বুলি নক'ব, আৰু এইটো দিয়াই নহ'ব। কোনো পতাই মাটি দিয়া নহ'ব। আমি আজি এই যে পৰ্বতজৰা এই অঞ্চলৰ কৃষক বাঁশবাৰী অঞ্চলত আমি খবৰ পালোঁ মিডিয়াৰ জৰিয়তে বা বিভিন্ন সূত্ৰে যে এই অঞ্চলৰ প্ৰায় 3600 বিঘা মাটি বহু বছৰ ধৰি বসবাস কৰি থকা মাটি, বহুতো ম্যাদী মাটি আছে, অন্য ধৰণৰ কিবা কিবি দখলী স্বত্ব বহুত আছে। এই মাটিৰ চৰকাৰে আজি আদানী গোষ্ঠীক দিব ওলাইছে আৰু কৈছে ইয়াতে থাৰ্মেল প্ৰজেক্ট কৰা হ'ব। আমি কৈছোঁ যে আদানী গোষ্ঠীক মাটি দিছে, কিন্তু কৃষকক আজি মাটিৰ অধিকাৰ দিয়া নাই। গতিকে আমাৰ এইখন যিখন বিজেপিৰ চৰকাৰ, এই যে UPPৰ চৰকাৰ, এই চৰকাৰৰ মূল নীতিটো হৈছে তেওঁলোকে কৰ্পৰেট গোষ্ঠী বা পুঁজিপতি জমিদাৰ গোষ্ঠীক তেওঁলোকে সকলো প্ৰকাৰৰ ভূমিৰ অধিকাৰ দিয়া। তেওঁলোকে ইতিমধ্যে দিল্লীত সেই ধৰণৰ ভূমিৰ যিবিলাক আইন, এই ভূমিৰ আইনবিলাক তেওঁলোকে সলনি কৰি আছে। লাহে লাহে ভূমি আইনবিলাক কৰিছে পুঁজিপতি বা কৰ্পৰেটৰ স্বাৰ্থত আৰু গৰীব দুখীয়াবিলাকৰ বিৰুদ্ধে সেই আইন। সেইকাৰণে যিটো দেখা গৈছোঁ আজি মোদী চৰকাৰে হওক, আজি তেওঁৰ আমোলত আজি গোটেই দেশতে তেওঁলোকে হাজাৰ বিঘা মাটি কৰ কাৰখানা খোলাৰ নামত আজি পুঁজিপতিসকলক দিয়াৰ ব্যৱস্থা কৰিছে। আমাৰ ৰাজ্যখনতো আজি এই হেমন্ত বিশ্ব চৰকাৰ তেওঁলোকে আজি আমি দেখিলোঁ যে পুঁজিপতিসকলক মূলত মাটি দিয়াৰ ব্যৱস্থা কৰিছে। যেনেকৈ আজি আপোনাৰ ডিমা হাছাওত প্ৰায় 9000 বিঘা মাটি, তাৰ স্বয়ং তাৰ মানে খাছ যে ট্ৰাইবেল জনগোষ্ঠী, ট্ৰাইবেল 9000 বিঘা বছৰ দখল কৰা মাটি আজি গৌতম আদানীক দিয়া তাতো ওলাইছে। ঠিক তেনেকৈ কাৰ্বি আংলঙত প্ৰায় 18000 বিঘা মাটি, ঠিক তেনেকৈ যদি আপোনালোকে চাই পলাশবাৰী অঞ্চলত আজি বহু বিঘা মাটি আজি পুঁজিপতিক দিছে। সেইদিনা পলাশবাৰীতো সেইদিনা হাজাৰ মানে গৰীব কৃষক খেতিয়কবিলাক লগ লাগিছে। আমি এই যে মাটি, এই মাটি ৰাইজে যেনেকৈ কৈছে এই মাটি আদানীক দিয়া নহ'ব। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী আমিও কৈছোঁ যে আজি এই দখলীকৃত মাটি কোনোপধ্যে আদানীক দিয়া নহ'ব। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী আৰু গৰীব মানুহৰ ভূমিস্বত্ব পাওক, ভূমিৰ অধিকাৰ পাওক, সেইটো আমি বিচাৰোঁ। কিন্তু তেওঁলোকে চৰকাৰে কিন্তু গৰীব মানুহৰ ভূমিৰ পৰা উচ্ছেদ কৰি আজি আদানী গোষ্ঠীক মাটি দিব, এইটো ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে কেতিয়াও মানিব নোৱাৰোঁ। এওঁলোকে যিটো আন্দোলন সংগ্ৰাম কৰিছে, এওঁলোকৰ আন্দোলন সংগ্ৰামক আমি সম্পূৰ্ণ সমৰ্থন আছে। আমিও ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী আমি আগৰে পৰাই এই গৰীব কৃষকৰ বা কৃষকৰ ভূমিৰ অধিকাৰ দাবী আমি আন্দোলন সংগ্ৰাম কৰি আছোঁ। তেওঁলোকৰ অধিকাৰ সাব্যস্ত হওক এইটো বিচাৰোঁ। এই অঞ্চলৰ মানুহৰ অধিকাৰ সাব্যস্ত হওক। আদানী গোষ্ঠীক দিয়াৰ যি চৰকাৰৰ সিদ্ধান্ত, এই সিদ্ধান্ত বাতিল কৰক। এই কথা আমি ৰাইজে ভবাৰ দৰে আমিও সেই পাৰ্টিৰ কথাটো কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।